তাতকৈ ডাঙৰ কথা যে এনেকুৱা এটা পবিত্ৰ অনুষ্ঠানত আজি নিজ সশৰীৰে বা স্বস্বাৰ্থে মই ইয়াত অংশগ্ৰহণ কৰিবলৈ সুবিধা পাইছোঁ। আচলতে ক'বলৈ গ'লে আজিয়ে মোৰ এই থানখনত যদিও বহুদিনৰ পৰা শুনি আছিলোঁ, আজি এই আৰু আহিয়ে বা সোমায়ে থানৰ পৰিৱেশ বা ইয়াৰ যিটো ঐতিহ্যপূৰ্ণ যিটো ধাৰা বা আজিৰ অনুষ্ঠানৰ যিটো ধৰণৰ সুস্থ, ইয়াক দেখি মই নথৈ অভিভূত হৈছোঁ। বা সমগ্ৰ জাতি উপজাতি, ধনী দুখীয়া বা সমাজৰ সৰ্বস্তৰৰ মানুহৰ মাজত যিটো এটা ঐক্যৰ ভাৱ বঢ়াই তোলে, তাক নকৈ নোৱাৰি। আমি হয়তো অসমীয়া সমাজে এইবিলাকক লৈ আমি গৌৰৱ অনুভৱ কৰোঁ। আমি যিবিলাক কথা অসমৰ বাহিৰত আমি শুনি থাকোঁ যে এইটো জাতি বা সেইটো জাতি, এইটো গোষ্ঠী বা সেইটো গোষ্ঠীৰ লগত সংঘৰ্ষ হৈ থাকে বা জাতিগতভাৱে হৈ থাকে, তাৰ অনুমান অসমীয়া সমাজে সঁচাকৈ মই ইয়াত আপোনালোকক এনেধৰণে পাই মই খুব আনন্দিত অনুভৱ কৰিছোঁ। বিগত লোকসভা নিৰ্বাচনত আমাৰ নিচিনা এজন সাধাৰণ ব্যক্তিক কোকৰাঝাৰ সমষ্টিৰ অন্যান্য প্ৰান্তৰ নিচিনাকৈ আপোনালোকে যি আদৰ সাদৰ কৰি এটা বিশেষ দায়িত্ব দিলে, যে আহি থকা সময়খিনিত আমি নিশ্চয় সেই দায়িত্ব সুচাৰুৰূপে পালন কৰিবলৈ চেষ্টা কৰিম। আৰু বিশেষভাৱে এই অঞ্চলৰ ৰাইজ যিহেতু আমাৰ একেবাৰে আপোন, একেবাৰে অঞ্চলৰ, গতিকে ইয়াৰ যিবিলাক এনেকুৱা অনুষ্ঠান প্ৰতিষ্ঠান আছে, সেই ধৰ্মীয় হওক, সামাজিকেই হওক, সকলোখিনিৰ লগত আমি সম্পৰ্ক ৰখাই নহয়, যে আহি থকা দিনবিলাকত ইয়াৰ সামগ্ৰিক উন্নতিৰ ক্ষেত্ৰত বা আজি আমাৰ এই অঞ্চল পৰিচালনা সমিতিৰ বিষয়সকলে যি আমাৰ ওচৰত নিবেদন ৰাখিছে, সেই ক্ষেত্ৰতো সেইখিনি যেনেকৈ নহয় ৰখাৰ মই নিশ্চয় ব্যৱস্থা ল'ম। আৰু বিশেষভাৱে এইখিনি কৈ থওঁ, যিহেতু আমাৰ কোকৰাঝাৰ সমষ্টি বৃহৎ সমষ্টি, ইয়াত বিভিন্ন ধৰ্ম বৰ্ণ ভাষাৰ মানুহ আছে, ইয়াত সমস্যাও বহুল, হয়তো ভাৰতবৰ্ষৰ থকা সমস্যা গোটেইখিনি আমাৰ ইয়াত আছে আৰু ভাৰতবৰ্ষত নথকা সমস্যাও আমাৰ ইয়াত আছে। এই ক্ষেত্ৰত আমি আহি থকা সময়খিনিত সেই ৰাজনৈতিক ক্ষেত্ৰত হওক, সেই ধৰ্মীয় ক্ষেত্ৰত হওক, সেই সামাজিক অৰ্থনৈতিক ক্ষেত্ৰত হওক, আপোনালোকৰ পৰা সকলো ধৰণৰ সহায় সহযোগিতা পৰামৰ্শ নিশ্চয় মই আশা কৰোঁ। বিশেষভাৱে বসন্ত বৈশী ডাঙৰীয়া আৰু মন্ত্ৰী প্ৰজ্বলন কৰাৰ পিছতে গৰকে সেৱা অনুষ্ঠানভাৱে মুকলি কৰিব নৱ কুমাৰ শৰণীয়া ডাঙৰীয়াই। আমাৰ মঞ্চত আৰু দুগৰাকী বিশিষ্ট ব্যক্তি আছে। আজিৰ অনুষ্ঠানৰ সন্মানীয় অতিথি, আমি তেখেতসকলক আমি আদৰণি জনাম। আমি প্ৰথমতে আদৰণি জনাইছোঁ দেৱ দামোদৰ সংঘ প্ৰশাসন আমাৰ সাংসদ নৱ কুমাৰ শৰণীয়াই। এতিয়া তেখেতে গৰকা শিশুক এডালকৈ মালা পিন্ধাই আছে আৰু সেই সময়তে আমাৰ মঞ্চত আমি পৰিৱেশন কৰিম গুৱাহাটীৰ ডাক্তৰ হৰেণ কাকতি। তেখেতে আগতে থানখন দেখা নাছিল, থানখন নেদেখাকৈ থানৰ বিষয়ে শুনিছিল, জানিছিল, পঢ়িছিল আৰু পঢ়ি এই থানখনৰ পৰা এটা গীত ৰচনা কৰিছিল। গীতটো ৰচনা কৰাই নহয়, সুৰ দিছিল। আৰু এই চেগতে আমি ডাক্তৰ হৰেণ কাকতিক আদৰণি জনাম। আমাৰ পৰিচালনা সমিতিৰ সদস্যই এতিয়া আদৰণি জনাব। এখন বাগিচাৰে
কৃষ্ণৰ অস্তত্বৰ শতনাম পাঠৰ পাঠক গোবিন্দ ভৱন গীতা সত্ৰ ডুমুৰিয়াৰ সত্ৰাধিকাৰ শ্ৰদ্ধেয় মথুৰা মোহন তালুকদাৰ ডাঙৰীয়াকো আদৰণি জনাম। তেখেতকো আদৰণি জনাব এখন গামোচা আৰু এটা জাপিৰে। আমি শ্ৰদ্ধেয় চৌধুৰী আৰু তালুকদাৰ মহাশয় তেখেতসকলৰ অনুষ্ঠান পৰিৱেশন কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। অনুষ্ঠিত হৈ আছে। এই ধৰ্মীয় অনুষ্ঠানটোৰ মুখ্য উদ্দেশ্য হৈছে 108জন শিশুৰ গৰখীয়া সেৱা। প্ৰতিজন গৰখীয়াক 5 বছৰৰ পৰা 9 বছৰৰ তলৰ হ'ব লাগে। আমি বিভিন্ন ঠাইৰ পৰা অসমৰ বিভিন্ন অঞ্চলৰ পৰা এই গৰখীয়াবিলাকে আমালৈ আবেদন কৰে আৰু উচ্চতম বয়সৰ ভিত্তিত আমি গৰখীয়া সেৱা অনুষ্ঠানটোৰ আয়োজন কৰি আহিছোঁ। এই গৰখীয়া অনুষ্ঠানটো আমি কৰিছোঁ আমাৰ যিজন থানৰ অধিবক্তা মাননীয় শৰৎ বৰ্মনদেৱ, তেখেতে এদিন বাস্তৱত শুই থাকোঁতে তেখেতে প্ৰতিষ্ঠাপিত ভাবি উঠিছিল গৰখীয়া। তাত বিভিন্ন নিয়ম নীতিৰ মাজেৰে গৰখীয়া অনুষ্ঠানটো তেখেতে আমাৰ কমিটিৰ ওচৰত অনুষ্ঠিত কৰাৰ কাৰণে আমাক কৈছে আৰু তেতিয়াৰ পৰা আজি 10 বছৰ হ'ল এইবাৰ গৰখীয়া সেৱা অনুষ্ঠানটো আয়োজন কৰা। ইয়াত 108জন গৰখীয়া হ'ব। গৰখীয়া বহুত আহে, তাৰ পৰা আমি 108জন গৰখীয়া নিৰ্বাচিত হ'ল। ইয়াত এজন কমিলেও নহয়, বাঢ়িলেও নহয়, 108জন হ'বই লাগে। গৰখীয়া হিচাপে নিৰ্বাচিত কৰে, ইয়াৰ কাৰণে আগতীয়া যোগাযোগ কৰিব হয়। আমাৰ এটা নিৰ্দিষ্ট তাৰিখ আছে। আমাৰ ইতিমধ্যে যিখন জাননী আছে, প্ৰগ্ৰেম আছে থানৰ, তাত উল্লেখ আছে। তাত আমাৰ 5 বছৰৰ পৰা 9 বছৰৰ ভিতৰত হ'ব লাগে আৰু আমাক বাৰ্থ চাৰ্টিফিকেটৰ ফটো কপি এটা আৰু 3টা ফটো আমাক দিব লাগে আৰু তাৰপিছত আমি সেইবিলাক চাই নিৰ্বাচিত হ'ম। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত মানুহ আহে, বিভিন্ন প্ৰান্তৰ পৰা আহে যাত্ৰী আৰু ইয়াত যিটো মনেদি ভাবে সেইটো পায় বুলি বিশ্বাস। আৰু এই থানখনৰ আটাইতকৈ উল্লেখযোগ্য মহত্ব, ইয়াত কেলিকদম গছ, অজস্ৰ কেলিকদম গছ আছে। হয়তো আমি শুনামতে ভাৰতবৰ্ষত ক'তো ইমান কেলিকদম গছ। আৰু ইয়াৰ ৰহস্য হৈছে ইয়াৰ পৰা যিসকলে কেলিকদমৰ কলি নি ৰোপণ কৰিছে, কোনো এতিয়ালৈকে মানে কলিটো মানে জীৱিত অৱস্থাত ৰাখিব পৰা নাই। অকল থানতে হয়, নিজে হয়। আৰু থানৰ বাউণ্ডাৰীৰ বাহিৰতো ইয়াৰ কলি নাগাজে। ধন্যবাদ।